Hello everyone, সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি মই বৰা চাউলৰ টোপোলা পিঠাৰ ৰেচিপি এটা আপোনালোকৰ ওচৰলৈ আগবঢ়াইছো। আশা কৰিছো ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। বৰা চাউল এনেকুৱাকৈ বনালে খাবলৈ খুব বেছি ভাল লাগে আৰু খুব সহজতে পটককৈ বনাই ল'ব পাৰি। আশা কৰিছো ভিডিঅ'টো চাই ভাল পাব। এতিয়া পলম নকৰাকৈ বলক ভিডিঅ'টোলৈ আগবাঢ়ো। লৈ ললো এটা নাৰিকল আৰু নাৰিকলখিনি মই ৰুকি লৈছো। গোটেই নাৰিকলখিনি মই এনেকুৱাকৈ ৰুকি ললো আৰু এয়া লৈ ললো। এফালে কলপাতখিনি মই এয়া কাপোৰেৰে মুচি লৈছো আৰু কলপাতখিনি কিন্তু ফাটি থকা হ'ব নালাগিব, গোটা হ'ব লাগিব। ভালদৰে ধুই মই এয়া মুচি ললো। এতিয়া কলপাতখিনি যিহেতু টান হৈ আছে, জাপিলে কলপাতখিনি ফাটি যাব, সেয়ে মই গেছত অকণমান কোমল কৰি লৈছো। গেছত এনেকুৱাকৈ জুইৰ ওপৰত দি দিলে কোমল হৈ যায়, জাপিবলৈ ভাল হয়। আৰু এয়া পিহনাত মই গুড় অকণমান পিহি লৈছোঁ, যিহেতু মই মিঠাকৈ বনাম বৰা চাউলৰ টোপোলা পিঠা। এইফালে লৈ ল'লোঁ এয়া আধা কেজি বৰা চাউল। এইখিনি মই গোটেই ৰাতি মই তিয়াই থৈছিলোঁ আৰু ৰাতিপুৱা উঠি মই পিঠাখিনি বনাইছোঁ। বৰা চাউলখিনি কোমল হৈ গৈছে। বৰা চাউলখিনি মই ভালদৰে ধুই পেলাই তিয়াই থৈছিলোঁ আৰু ইয়াৰ পৰা পানীখিনি মই পেলাই দিলোঁ। পেলাই ইয়াতে এড কৰি দিছোঁ ৰুকি লোৱা 3 চামুচ নাৰিকল আৰু গুড় দি দিছোঁ মোৰ সোৱাদ অনুসৰি, মোৰ নিজৰ ইচ্ছামতে। আপোনালোকে যদি বেছিকৈ খায় বেছিকৈ দিব আৰু যদি কমকৈ খায় মিঠা তেন্তে গুড় কমকৈ দি ল'ব। আৰু লগতে এড কৰি দিছোঁ ইয়াত 3 চামুচ পাউডাৰ গাখীৰ। গাখীৰখিনি দি মই এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। গুড়, নাৰিকল আৰু গাখীৰখিনি মই বৰা চাউলৰ লগত ভালদৰে মিক্স কৰি লৈছোঁ। আৰু এই বৰা চাউলখিনি দেখিছেনে শুকান হৈ আছে এতিয়া, যিহেতু মই পানীৰ পৰা উঠাই লৈছিলোঁ। শুকানকৈ বনালে নহ'ব, অকণমান পানী হৈ থাকিব লাগিব। সেয়ে মই ইয়াত পানী এড নকৰোঁ, ইয়াত এড কৰিম মই অকণমান গাখীৰ। গাখীৰ মই ইয়াত 2 চামুচ দি দিছোঁ। 2 চামুচ দি মই মিক্স কৰি চাই ল'ম। যিহেতু এইখিনি বৰ বেছি পনীয়া হ'ব নালাগিব আৰু শুকানো হ'ব নালাগিব। আকৌ 2 চামুচ দি দিছোঁ গাখীৰ কম হৈছিল, সেয়া আকৌ দি দিলোঁ 2 চামুচ। এনেকুৱাকৈ হ'ব লাগিব, অলপ পানী হ'ব লাগিব। বৰা চাউলত যিহেতু বেছিকৈ পানী দিলে নহ'ব, বেছি ঢিলা হৈ যাব। অকণমান পানী দিহে আমি এইখিনি সিজাব লাগিব। সেয়া মই ইয়াত মাত্ৰ 4 চামুচে লিকুইড গাখীৰ ইউজ কৰিছোঁ। এতিয়া মই যি পুৰি লৈছিলোঁ কলপাতখিনি, তাতে মই এখন কলপাত লৈ ইয়াতে মই 2 চামুচ বৰা চাউল দি দিছোঁ আৰু এইখিনি চামুচেৰে ভালদৰে মই অলপ মেলি ল'লোঁ। এতিয়া এয়া দেখিছেনে কলপাতখিনিৰে মই ধুনীয়াকৈ জাপি দিছোঁ। জুই ঠেকি লোৱাৰ বাবে কলপাতখিনি ফাটি যোৱা নাই, এয়া ধুনীয়াকৈ জাপ হৈ গৈছে। এতিয়া মই এয়া টোপোলাটো ধুনীয়াকৈ বান্ধি লৈছোঁ আৰু এই ৰছীটো মই কলপাতৰ ঠাৰিৰ পৰাই উলিয়াই লৈছিলোঁ। এটা টোপোলা ৰেডি হৈ গ'ল। এতিয়া মই আনটো টোপোলাও কেনেকুৱাকৈ বান্ধিছোঁ দেখুৱাই দিছোঁ আপোনালোকক, নজনাসকলৰ বাবে সুবিধা হ'ব। এয়া 2 চামুচ কলপাতত মই বৰা চাউলখিনি দি ল'লোঁ আৰু চামুচেৰে মই এয়া ধুনীয়াকৈ অলপ ছেটিং কৰি লৈছোঁ। এতিয়া এনেকুৱাকৈ মই দেখুওৱাৰ ধৰণে এয়া চব এনেকুৱাকৈ জাপিছোঁ মই। এয়া দুইফালৰ পৰা জাপ মাৰি দিলোঁ। এতিয়া আনটো ছাইডো এনেকুৱাকৈ জাপি দিছোঁ যাতে খোল খাই নাযায়। যিহেতু গাখীৰ দিয়া আছে, লিকুইড গাখীৰখিনি যাতে ওলাই নাযায় সেই কথাটোলৈও মন কৰিব। এয়া ভালদৰে জাপিব লাগিব আৰু পাতখিলা যাতে ফাটি নাথাকে তালৈও মন কৰিব, নহ'লে গাখীৰখিনি ওলাই যাব। অকণমান চাউলখিনি তিতা থাকিলে হ'ল, শুকান হ'লে নহ'ব। অলপ তিতা থাকিলেহে চাউলখিনি ধুনীয়াকৈ সিজি আহিব, নহ'লে চাউল হৈ থাকিব বৰা চাউলখিনি। আৰু এটা মই জাপি দেখুৱাইছোঁ। এয়া ওপৰতে গাখীৰ অকণমান দি দিছোঁ। গাখীৰখিনি যাতে ওলাই নপৰে তালৈ মন কৰিব। গোটেই টোপোলাখিনি মোৰ বনাই হৈ গ'ল। এতিয়া গেছত মই এটা চচপেন পাতি থৈছিলোঁ আৰু তাত মই 3 ভাগৰ 1 ভাগ পানী দি উতলাই লৈছিলোঁ আৰু ইয়াৰ ওপৰতে দি দিছোঁ মই এটা আটা চালনী, নাইবা ফুটা যিকোনো খৰাহী দিলেও হ'ব, ওপৰত একো কথা নাই। মই আটা চালনী দি দিছোঁ আৰু ইয়াৰ ওপৰতে মই
টোপোলাখিনি দি দিলোঁ আৰু এখন ঢাকনেৰে ঢাকি দিলোঁ। মন কৰিব চালনীখন দিওঁতে যাতে পানীত লাগি নাযায়, কথাটোলৈ মন কৰিব, পানীখিনি যাতে তলত থাকে। আৰু সেয়া প্ৰায় 10-15 মিনিটমান সময়লৈকে মই সিজোৱাৰ পিছত এয়া চাওক আমাৰ টোপোলাখিনি ৰেডি হৈ গৈছে। চচপেনটোৰ ওপৰতে থাকিবলৈ দিছিলোঁ যেতিয়ালৈকে ঠাণ্ডা নহয় তেতিয়ালৈকে। আৰু এয়া ঠাণ্ডা হৈ যোৱাৰ পিছত মই এয়া চাওক খুলিছোঁ। আৰু পিঠাখিনি কিন্তু ঠাণ্ডা হৈ যোৱাৰ পিছতহে খুলিব লাগিব। গৰমে গৰমে খুলিলে পিঠাখিনি ভাঙি যাব, গোটাকৈ নোলাব। সেয়া ঠাণ্ডা হৈ যোৱাৰ পিছতে এইখিনি খুলিব লাগিব। কলপাত অকণমান এয়া লাগি গৈছিলে পিঠাখিনিত, মই এৰুৱাই লৈছোঁ। চব পিঠাখিনি কিমান ধুনীয়াকৈ হৈ গৈছে। এয়া চাওক এটা পিঠা উলিয়াই আপোনালোকক দেখুৱালোঁ। আৰু এই পিঠাবিধ যদি আপোনালোকে এতিয়ালৈকে ট্ৰাই কৰা নাই, ট্ৰাই কৰিব। আৰু যিসকলে ট্ৰাই কৰিছে তেওঁলোকে জানিব খাবলৈ বহুত বেছি ভাল লাগে। যিসকল ভিউৱাৰ্ছে এতিয়ালৈকে মোৰ আছামিজ পাকঘৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু যদি ফেচবুকৰ পৰা চাই আছে তেন্তে মোৰ ফেচবুক পেজটো ফ'ল' কৰি ল'ব। এই পিঠাবিধ মই মিঠাকৈ বনাইছোঁ আৰু অকল নিমখ আৰু নাৰিকলেৰে সানি তেনেকুৱাকৈও বনাব পাৰি। তেনেকৈ বনালেও খাবলৈ ভাল লাগে। আৰু এইবিধ মই আজি মিঠাকৈ বনালোঁ। আৰু এই চাওক গোটেইখিনি মই কলপাতৰ পৰা উলিয়াই ল'লোঁ। এয়া দেখিবলৈও ধুনীয়া হৈছে আৰু খাবলৈও খুব বেছি টেষ্টি হয়। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আৰু যদি ভাল পাইছে শ্বেয়াৰ কৰিব। আজিলৈ ইমানতে সামৰিছোঁ, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।